পিন্ধে য'তে যাওঁ য'তে ক্লিক কৰোঁ কেলা মাস্ক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান সময় ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ থকা দেখিছোঁ, যিটো ভিডিঅ'ত আমাৰ জুবিন দাক বহুত বেয়াকৈ গালি পাৰিছে। ত' সেই কুকুৰটোক যিমান পাৰে সোনকালে মই চৰকাৰক এইটোৱে অনুৰোধ কৰিম, সেই কুকুৰটোক সোনকালে জেললৈ নিয়ক আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে মুঠতে। ঠিক আছে, আপোনালোকে যদি ভিডিঅ'টো দেখা নাই তেতিয়াহ'লে চাই লওক এই ভিডিঅ' ক্লিপটো প্ৰথমে, তাৰপিছত কৈ আছোঁ। পিন্ধে য'তে যাওঁ য'তে ক্লিক কৰোঁ কেলা মাস্ক। কেলা এই জীৱন বৰঠাকুৰ কেলা জুবিন গাৰ্গে গোটেইখন চানি পেলাইছে মৰাৰ পিছত। মই তাক মাৰি পেলোৱাৰ পিছতো এনেকুৱা হেঁচা মাৰি গোটেই অসমীয়া জাতিটো সি ধৰি থাকে, তাৰ আত্মাটো ই পাতাৰত আছে কেলা, ই আহিব নোৱাৰে। তথাপিও তাৰ চামচাবোৰে এনেকুৱা এটা অত্যাচাৰ কৰি তাক ধৰিছে, তাৰ কথা শুনাই আছে নাই। মোৰ এটা ডাঙৰ প্ৰব্লেম হৈছে কেনেকৈ তাক মই আঁতৰাব পাৰোঁ ইহঁতৰ মনৰ পৰা। আই এম কমপ্লিটলি টায়াৰ্ড। কেলা জুবিন জীৱন বৰঠাকুৰ। দেখিলে এইটো কোন কুকুৰ হয় মই চিনি নাপাওঁ, কিন্তু ইয়াৰ নাম নাজানো, কিন্তু ইয়াক সোনকালে যাতে জেললৈ নিয়ে আৰু উচিত শাস্তি দিয়ে। ই লগতে জুবিনদাৰ লগতে আমাৰ অসমীয়া সমাজকো গালি পাৰিছে, তো তাৰ কাৰণে উচিত দণ্ড পাবই লাগিব। মই সেইটোৱে জানো, মই সেইটোৰ কাৰণে এইটো ভিডিঅ' বনালোঁ। তো এই ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে চৰকাৰে সোনকালে এই কুকুৰটোক নি উচিত শাস্তি দিয়ে। ঠিক আছে, এইকেইদিন মানে বহুত বেছি, কালিও পৰা দেখিছোঁ একদম পুৰা ভাইৰেল হৈ গৈছে ভিডিঅ'টো। যদি আপুনি দেখা তেতিয়া এতিয়া দেখিলে গম পালে নহয়, উচিত শাস্তি লাগে মুঠতে। তো আজি ভিডিঅ'টো ইমানেই আছিল, নেক্সট ভিডিঅ' আকৌ বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয় অসম।